মৰিমে পৰি এতিয়া কি এয়া দিছে জিম্মেদাৰী পুৰা জিম্মেদাৰী না তোক দিয়া নাই বেচেৰি হেল্ল' আমি জোৰণ দিবলৈ ৰেডি চিট আছে না নাই ইয়াতে দৰাৰ মাইকৰ আগতে ন চবচোন ড্ৰেছবিলাক একে হৈ গ'ল অলপ অলপ ন কালাৰটো বাই ইমান দূৰ মঞ্জু বাই বাই এৰিলি ন হ'ব দে আমি মনে মনে চাপাচাপিকে বহি দৰাকে এৰি থৈ গ'ল বেচেৰা ন আমাৰ কাৰণে গাড়ী নাই চব গুচি গ'ল আমি ৰৈ গ'লো তোকো নমা Sadim, sa? পুটপুটি ভাল কৰি খোৱা এয়া ভাত দালি চব্জি মাছ মাংস খাওঁ আপোনালোকক দেখা দে খাওঁ দে ঈশ্বৰ খোৱাই মেইন
মাংস মুৰ্গী মাংস পনীৰ চব্জি ভাত দাইল খা নমস্কাৰ ৰাইজসকল, এইখিনি সময় হ'ল আমি যেতিয়া জোৰোণ চোৰণ দি উঠিলোঁ। জোৰোণ শেষ হোৱাৰ পিছত আহিব ওলোৱাৰ সময়ত কইনাৰ ককায়েকে দৰা ঘৰৰ মাক বাপেকক মানে গোটেই ফেমিলিটোক আঁঠুলৈ সেৱা লৈ কৈছে যে আজিৰ নিয়মখিনি গোটেইখিনি ভালে ভালে গুচি গ'ল। আজিৰ পৰা আমাৰ ছোৱালীটো আপোনালোকৰ কালি দৰা লৈ আহি আপোনালোকে আমাৰ ছোৱালীজনী মানে কইনাজনীক লৈ যাব। এইবিলাক ক'লে আৰু বহুত কিবা কিবি কথা ক'লে। দুখ লাগিলে কথাবোৰ শুনি কিনে, বেয়াও লাগে। এজনী ছোৱালীয়ে ইমান মানে দিন থাকি মাকৰ ঘৰত বছৰ থাকি বাকী সময়খিনি নিজৰ মানে চচুৰাল নিজৰ গিৰিয়েকৰ ঘৰত কটাব লাগিব। সেই সময়খিনি মাক বাপেকেহে বুজি পাব। এতিয়া আমি সেইবিলাক অনুভৱ কৰিব পৰা হোৱা নাই। যেতিয়া আমাৰ ছোৱালী ডাঙৰ হ'ব, আমাৰ ছোৱালীক বিয়া দিম, তেতিয়াহে বুজি পাম। তাৰ মাজতে অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ ফেচবুক ID-টো ফ'ল' কৰি ল'ব। ধন্যবাদ। এইটো টুকুবা, এইটো টুকু ভণ্টি।